একোটাকৈ ডিজিটেল পুৰণি মিটাৰ লাগি আছিলে সেই ডিজিটেল পুৰণি মিটাৰ চলি আছে সেই পুৰণি ডিজিটেল মিটাৰৰ মতে আমাৰ সকলো বিল দি আছিলে কিন্তু এপিডিচিএলে কেৱল কমিশনৰ অংকত আদানী জেনাছ ইণ্টেলৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা কমিশনৰ অংকত কাৰো অনুমতি নোলোৱাকৈ আমি 1350 টকা দি কিনি লোৱা আমাৰ ঘৰৰ বেৰত লাগি থকা স্মাৰ্ট মিটাৰটো তেওঁলোকে মনে মনে চোৰৰ নিচিনাকৈ খুলি আনি আমাক এনেকুৱা এটা মিটাৰ লগাই দিলে যিটো মিটাৰ লগোৱাৰ পিছত 100 টকা বিল এতিয়া 2000 টকা হয় 200 টকা বিল এতিয়া 5000 টকা হৈছে 500 টকা বিল এতিয়া 10000 টকা পৰ্যন্ত হৈছে গতিকে সেই মিটাৰ আমাক নালাগে আমি যেতিয়া দেখিলো যে 2 নম্বৰ মিটাৰটো কোনে লগালে আমি তেতিয়া এপিডিচিএলক সুধিছো তেওঁলোকে গ্যাৰান্টি নলয় তেওঁলোকে নকয় আমি এপিডিচিএলক সুধিছো যে আমাৰ পুৰণা মিটাৰটো কোনে চুৰ কৰি আনিলে তেওঁলোকে নিমাত আমি কৈছো আমাৰ ঘৰতে 2 নম্বৰ মিটাৰটো কোনে লগাই দিলে তেওঁলোকে কয় আমি নাজানো গতিকে এপিডিচিএলক আমি কৈছো আমাৰ ঘৰত থকা যিটো পুৰণি মিটাৰ আপোনালোকে কিয় খুলি আনিলে আমাক আজি উত্তৰ দিব লাগিব কাৰ অনুমতিত খুলি আনিলে কাক খুলি আনিলে কি কাৰণে খুলি আনিলে এটো আমাক উত্তৰ লাগিব আৰু দ্বিতীয়তে যে 2 নম্বৰ মিটাৰটো আমাৰ ঘৰত কোনে লগাই দিলে সেই মিটাৰটো তোমালোকে খুলি আনিব লাগিব গতিকে সেইটো আমাৰ প্ৰথম কথা আৰু 3 নম্বৰ কথা হৈছে আপোনালোকে জানেনে এইখন চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ফৰ আসাম বুলি কয় অসমত আহি দিল্লীত গামোচা লৈ জাতীয়তাবাদৰ আবেগ দেখুৱায় তেওঁলোকে আজিৰ দিনটোত অনলাইন ডাটা যদি আপোনালোকে চাই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁলোকে উত্তৰ প্ৰদেশত ৰাজস্থানত তেওঁলোকে কিমান লগাইছে জানেনে ৰাজস্থানত মিটাৰ লগাবলৈ আহিছে 1,49,527টা তাত মিটাৰ লগাইছে কেৱল 6,14,000 এই আপোনালোকে চাওক আজি যোগী আদিত্যনাথৰ বিজেপি উত্তৰ প্ৰদেশত মিটাৰ লগাবলৈ আহিছে 3,09,78,280টা তাত মিটাৰ লগাইছে কেৱল 14,70,000 মাত্ৰ 4% আৰু এখন চাওক আন নালাগে আপোনালোকে গুজৰাটৰ মধ্যপ্ৰদেশৰ যদি চাই 2,35,64,647টা মিটাৰ লগাবলৈ আহিছে তাত কেৱল 3 লাখ লগাইছে অৰ্থাৎ কেৱল 2% গুজৰাটত মিটাৰ লগাবলৈ আহিছে 1,65,00,000 তাত লগাইছে কেৱল 1,65,000 মিটাৰ অৰ্থাৎ 1.20% আৰু তাৰ বিপৰীতে অসমত চাওক কেৱল মিটাৰ লগাবলৈ আহিছে 69,21,329টা য'ত 3 কোটি লগাবলৈ আহিছে ইউপিত যোগী আদিত্যনাথৰ তাত লগাইছে 14 লাখ য'ত নৰেন্দ্ৰ মোদীৰ গুজৰাটত 1,65,00,000 লগাবলৈ আহিছে তাত লগাইছে কেৱল 1.5 লাখ আৰু অসমত কেৱল মাত্ৰ 69,21,329টা লগাবলৈ আহিছে তাত তেওঁলোকে কিমান লগালে জানেনে 26,62,694টা অৰ্থাৎ তেওঁলোকে 38% মিটাৰ অসমত লগাইছে তাৰ বিপৰীতে চেংচন হোৱা অনুযায়ী কেৱল 1.20% গুজৰাটত আৰু 3.14% উত্তৰ প্ৰদেশত লগাইছে কেনেকুৱা অন্যায় আপোনালোকে ভাবক হিমন্ত বিশ্ব শৰ্মাই কৈছে যে স্মাৰ্ট মিটাৰ বহুত ভাল আমি তেওঁক কৈছো আপুনি আমাক কণাহক পতন দান দিব নালাগে আপুনি যাওক নৰেন্দ্ৰ মোদীক বুজাওক যে কিয় 2 কোটি মিটাৰ লগাবলৈ হঠাৎ 1.5 লাখ লগাইছে কিয় যোগী আদিত্যনাথে 3 কোটি লগাবলৈ হঠাৎ 13 লাখ লগাইছে ইমান যদি মিটাৰ ভাল কিয় বিজেপিয়ে নিজৰ ৰাজ্যবিলাকত লগোৱা নাই অসমত কিয় তহিছে এই কথা উত্তৰ আমাক অসম চৰকাৰে দিব লাগিব অসম চৰকাৰে বহুত দিছে আজি এই মানুহবিলাকক আপোনালোকে সুধকচোন 1250 টকা অৰুণোদয় দিছে যিবিলাক পৰিয়ালক সেই পৰিয়ালবিলাকক 3500 টকা 5000 টকা স্মাৰ্ট মিটাৰ বিল দিছে যিবিলাক পৰিয়ালক চৰকাৰ